হাই ৰাইজ, কি খবৰ? আজি মই ৰাতিপুৱাই ওলাই আহিছোঁ আমাৰ ডালিমকেইটা চাবৰ কাৰণে। আমাৰ ষ্টাফটো বেয়াটো, ডালিমকেইটা ডাঙৰ হ'বলৈ নিদিয়ে, খাই পেলাই। তাৰ কাৰণে আজি মই ডালিমকেইটা চাব আহিছোঁ। আছেনে নাই 2-3 দিন হ'ল আজি মই অহা নাই, বাৰীত পিনে সোমোৱা নাই বাৰু। এটাকে চাব আহিছোঁ আজি। এয়া আমাৰ ডালিমৰ পুলি চাইডে আহিছোঁ সোমাই। এয়া আছে গিলাচ ফুল আছে আৰু এইটো কি ফুল মই নামটো নাজানো বাৰু, আপোনালোকে চিনি পাই যদি ক'ব মোক। আৰু এইটো এটা কি ফল, আৰু লগতে আছে আমাৰ এই জেপি ডালিম। ডালিমকেইটা আছে বাৰু, সৰু হৈ আছে, এতিয়াও খাব হোৱা নাই, হ'ব আৰু কেইদিনমান পিছত। এতিয়া আমাৰ ডালিম লাগি আছে, পকা নাই এতিয়াও। এই ভিডিঅ' এটা বনাই আছোঁ। এইটো আমাৰ বেল পুলি লগোৱা হৈছে। এইটো আমাৰ তুলসী পুলি। এয়া ৰাজস্থানতো পোৱা যায়, দেখিছে, বেল পুলি, তুলসী পুলি। তাৰপিছত আছে আমাৰ ডালিমৰ পুলি। আৰু ইফালেও কি গুটি দিয়া হৈছে, পুলিবিলাক গজিছে আৰু এয়া। আৰু লগত আছে এজুপি আমাৰ নৰসিংহৰ গছ। এয়া চাই চিন্তি ওলাই আহিলোঁ। এইজুপি আমাৰ গিলাচ ফুলৰ গছ গেটৰ মুখতে। আৰু এতিয়া আহিছোঁ মই ৰাস্তা পিনে ওলাই। এয়া ৰাস্তা এইটো ৰাস্তা পিনে ওলাই আহিছোঁ। এইখন আমাৰ দোকানখন, ৰেচন খোৱা দোকান আমাৰ এইখন। আমি ইয়াৰ পৰাই ৰেচন খাওঁ। এতিয়া ৰুমলৈ যাওঁ। ৰাতিপুৱাই ভিডিঅ' বনালোঁ, ৰুমত গৈ চাহ খাওঁ, চাহ খাই লৈ অলপ আৰাম কৰি ডিউটিত ওলামগৈ আৰু। ডিউটিটো 9টাৰ পৰা আছে বাৰু আমাৰ ডিউটি। এইটো আমাৰ গৰম লাগিলে পানী খাবৰ কাৰণে আমাৰ মালিকে ফ্ৰিজ এটা আনি ৰাখিছে এইখিনিতে। সেইটো আমাৰ ফ্ৰিজটো। ইয়াত ৰাজস্থানত বহুত গৰমটো, তাৰ কাৰণে পানী খাবৰ কাৰণে বাহিৰতে ৰাখিছে। ইয়াত আকৌ পানীটো আপোনাৰ বহুত যত্ন কৰি ৰাখে, আৰু ৰাস্তা কাণতো আপুনি এনেকৈ ফ্ৰিজ পাব ৰাজস্থানত। যোন য'ৰ পৰা আহিলেও পানীটো খাব পাৰে। ইয়াত কোনো অসুবিধা নাই, কাউকে কোনো একো নকৰে। ফ্ৰিজৰ পানী আপুনি দোকানৰ মুখতো পাব, ফ্ৰিজ ৰাখে থৈ, তাতেই আপুনি খাব পাৰিব পানীটো। আৰু ইয়াত আমাৰ সেই অসমত যেনেকুৱা ডাঙৰ নেমুটো, এই নেমুটো ৰাজস্থানত পোৱা নাযায়। আমাৰ অসমৰ পৰা পুলি আনি লগোৱা হৈছে ইয়াত। এইটো পুলি অসমৰ পৰা আনি লগোৱা হৈছে, এইটো পুলি ৰাজস্থানত। আৰু এজুপি আমাৰ অসমৰ ফুলভাগ, কিমান সুন্দৰকৈ যত্ন কৰি ৰাখিছে ইয়াত। আমিয়ে লগাইছোঁহি আনি ইয়াত। হ'ব এতিয়া বাই।